নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমন্ত শংকৰ পৰমাত্মাৰ আৰু শ্ৰী মাধৱদেৱ জীৱাত্মাৰ প্ৰতিভু নেকি? যেতিয়াই গোটেই পৃথিৱী পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱদেৱতাৰ ওচৰত পশু পক্ষী বলিৰ বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগ বিলাসত উন্মত্ত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যাং মনোৰমাং দেহি সুখং দেহি স্বৰ্গং দেহি, ইয়াতেই লোকসমাজ ব্যস্ত হৈ পৰে। এনেদৰে জীৱশ্ৰেষ্ঠ মানৱ পৰম সত্তাৰ লগত যোগসত্য হেৰুৱাই ঈশ্বৰ বিমুখী হৈ পৰে। ধৰণী কম্পিত হ'ল। বসুমতীৰ দুখ মোচনৰ কাৰণে ভগৱন্ত নিজে বৈকুণ্ঠ এৰি নৰৰূপে মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেয়াই শ্ৰীমন্ত শংকৰৰ অৱতাৰ। গুৰুচৰিত পদত কৈছে, পূৰ্বকালে ইটো ৰাজ নাছিল ভকতি, নানা দেৱ পূজা মাত আচৰে সম্প্ৰতি, নানা দেৱ পূজয় কৰ বলি দান, হংস চাখ মৰি সকাতে অসংখ্য প্ৰমাণ, লোকতল গল কলি পাপ সাগৰত, কৃষ্ণ কৃপা ময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভলাই অৱতাৰ, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভলাই অৱতাৰ। যুগে যুগে প্ৰভু ভগৱন্তই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰোঁতে প্ৰতি অৱতাৰতে পৰমাত্মা আৰু জীৱাত্মা দুটি মূৰ্তিৰূপে প্ৰকাশিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰ পৰমাত্মাৰ আৰু শ্ৰী মাধৱদেৱ জীৱাত্মাৰ প্ৰতিভু। শ্ৰী মাধৱদেৱ পুৰুষে নিজে জীৱৰূপে জীৱসমূহৰ হৈ নানা তুতি কাকুতি কাৰুণ্য প্ৰাৰ্থনা আদিৰ দ্বাৰা নিজৰ অজ্ঞতা আৰু দৈন্যতা প্ৰকাশ কৰি ভগৱন্তক ভক্তি নিবেদন কৰিছে। মহাপুৰুষ শ্ৰী মাধৱদেৱে নিজে সহস্ৰ কোটি মায়াবদ্ধ জীৱৰ হৈ পৰমেশ্বৰৰ চৰণত মহাপাপী অজ্ঞ মূঢ়মতি দুৰাচাৰ অজ্ঞানী বুলি পৰিচয় দি ভকতি অভ্যাস কৰে। ভক্তিৰ প্ৰশিক্ষণ দানৰ এনে দৃষ্টান্ত জগতত বিৰল। শ্ৰীমন্ত শংকৰ গুৰুৱে যোগ ধৰ্মত উল্লেখ কৰিছে, সত্য যুগত ধ্যানৰ যোগেদি, ত্ৰেতা যুগত যজ্ঞৰ যোগেদি আৰু দ্বাপৰ যুগত পূজাৰ যোগেদি লোকসকলে ভগৱানৰ আশীষ লাভ কৰিব পাৰিছিল। সত্য যুগৰ প্ৰথমতেই ব্ৰহ্মা আদি দেৱতাসকলে ধ্যানৰ প্ৰৱৰ্তন কৰি হৰিনাম গুপ্ত কৰি ৰাখিছিল। কৃষ্ণ সূৰ্য উদয় হৈ সেই গুপ্ত হৈ থকা হৰিনাম প্ৰচাৰ কৰিলে। কাৰণ কলিৰ পৰম ধৰ্ম হৰিনাম। কলিকালত অধৰ্মৰ প্ৰকোপত
আন ধৰ্মসমূহে ভাৰসাম্য হেৰুৱাই নামতেই শৰণ ল'লে। পৰম দয়াময় শ্ৰীমন্ত শংকৰ গুৰুৱে অৱতাৰ গ্ৰহণ কৰি হৰিনাম ব্যক্ত কৰি কলিকালৰ পাপবোৰ লুপ্ত কৰিলে। মহামেলছ জাতিয়েও হৰিনাম শ্ৰৱণ কীৰ্তন কৰি শুদ্ধ হ'ব পাৰে। ঘোৰ কলিযুগত পাপৰ সীমা সংখ্যা নাই। কলিয়ে সকলোকে কলুষিত কৰি পাপৰ পোহাৰ মেলিলে। সেইকাৰণে প্ৰজাৰ হিত চিন্তা কৰি জগতৰ ঈশ্বৰ হৰিয়ে নাম ধৰ্ম প্ৰচাৰ কৰিলে। যি নামে জগতৰে পাপ হৰণ কৰিব পাৰে, যি নাম স্মৰণ কৰিলে পাপৰ পৰা নিষ্ঠা লাভ কৰিব পাৰে। কলিযুগত সাগৰ সদৃশ দুখৰ মাজতো হৰিনাম ল'লে লোকে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ চাৰি পুৰুষাৰ্থ লাভ কৰিব পাৰে। সেয়েহে হৰিনাম প্ৰচাৰ কৰি দেৱ দামোদৰে সহস্ৰ লোককে দয়া কৰিলে। সেইবাবেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ পৰমাত্মাৰ আৰু শ্ৰী মাধৱদেৱ জীৱাত্মাৰ প্ৰতিভূ। আজি ইমানতেই সামৰণি মাৰিছোঁ। ঔম বিষ্ণু, ঔম বিষ্ণু, ঔম বিষ্ণু।